Hi friends, আজি মই আপোনালোকক এটা কাহিনী শুনাবলৈ গৈছো। এই কাহিনীটো হ'ল 1948 কেৰেলি নামৰ এজন কোৰিয়ান আৰ্মি। তেওঁ সেইখন দেশৰ বেষ্ট পিস্তল শ্বুটাৰ আছিল। সিহঁতৰ দেশত যিমানবোৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিল আটাইকেইখনত কেৰেলিয়ে বিজয়ী হৈছিল। আৰু সকলোৱে অলমষ্ট কনফাৰ্ম আছিল যে 1940 যি অলিম্পিক হ'ব তাত কেৰেলি গ'ল্ড মেডেল পাবই। আৰু তেওঁ বছৰ বছৰ ধৰি প্ৰেক্টিছ কৰিছিল তাৰ বাবে। তেওঁৰ এটাই সপোন আছিল আৰু তেওঁ সেইটোতেই ফ'কাছ কৰিছিল যে তেওঁৰ হাতখন ৱৰ্ল্ড বেষ্ট শ্বুটিং হাত বনাব। 1948 এটা আৰ্মি ট্ৰেইনিং কেম্প চলি আছিল আৰু কেৰেলিও তাত আছিল। ভগৱানে লোৱা পৰীক্ষা বুলিয়ে ক'ব লাগিব। তাত কেৰেলিৰ এটা এক্সিডেণ্ট হৈ গ'ল। তেওঁৰ সেইখন হাত যিখনেৰে তেওঁ অলিম্পিক জিকাৰ সপোন দেখিছিল, এটা গ্ৰেনেড ব্লাষ্টৰ ফলত হাতখন ছিঙি গ'ল। বছৰ বছৰ ধৰি তেওঁ যি সপোন দেখিছিল, যিমানবোৰ ফ'কাছ কৰিছিল, এক ছেকেণ্ডত আটাইবোৰ শেষ হৈ গ'ল। কিন্তু বন্ধু, তেওঁ সেইটোলৈ দুখ নকৰিলে যিটো তেওঁৰ পৰা গুচি গ'ল। তেওঁ সেইটোত ফ'কাছ কৰিলে যিটো তেওঁৰ লগত এতিয়াও আছে, তেওঁৰ বাওঁ হাতখন। বন্ধু, তেওঁৰ এমাহলৈকে হস্পিটেলত চিকিৎসা হ'ল আৰু তাৰ পিছৰ পৰাই তেওঁ বাওঁ হাতেৰে ট্ৰেইনিং আৰম্ভ কৰিছিল। ট্ৰেইনিঙৰ প্ৰায় এবছৰ পিছত 1939ত তেওঁ আকৌ উভতি আহিল। তেতিয়া হাংগৰীত নেশ্যনেল চেম্পিয়নশ্বিপ হৈ আছিল। তাত আৰু বহুত ভাল ভাল পিষ্টল শ্বুটাৰ আহিছিল। কেৰেলিয়ে তাত গৈছিল, গৈ আটাইবোৰ শ্বুটাৰক কংগ্ৰেচুলেট কৰিছিল। শ্বুটাৰবিলাকে কৈছিল, চোৱা, ইয়াকে কয় আচল খেলুৱৈ, যাৰ লগত ইমানখিনি হোৱাৰ পিছতো আমাক উৎসাহ দিবলৈ ইয়ালৈ আহিছে, আমাক চাবলৈ আহিছে। তাত কোনেও জনা নাছিল যে কেৰেলি এবছৰ ধৰি তেওঁৰ বাওঁ হাতেৰে অভ্যাস কৰি আছিল। তেতিয়া কেৰেলি কৈছিল, মই তোমালোকক উৎসাহ দিবলৈ ইয়ালৈ অহা নাই, তোমালোকৰ লগত টক্কৰ দিবলৈহে আহিছোঁ। আৰু কম্পিটিশ্যন হ'ল আৰু তাত যিমানবোৰ খেলুৱৈ আছিল সিহঁতে শ্বুট কৰিছিল নিজৰ বেষ্ট হাতখনেৰে, কিন্তু কেৰেলি খেলিছিল তেওঁৰ অনলি হাতখনেৰে। কিন্তু খেলত জিকিল কোন? দ্য মেন উইথ হিজ অনলি হেণ্ড। কিন্তু তেওঁ ইয়াতে সন্তুষ্ট নহ'ল। তেওঁৰ সপোন আছিল ৱৰ্ল্ড বেষ্ট শ্বুটাৰ হোৱাৰ। তেওঁ আৰু বেছি উঠি পৰি লাগি গ'ল তেওঁৰ সপোনৰ পিছত। তেওঁৰ গোটেই ফ'কাছ লগাই দিলে 1940 অলিম্পিকৰ বাবে। কিন্তু ৱৰ্ল্ড ৱাৰৰ বাবে 1940 অলিম্পিক কেঞ্চেল হৈছিল আৰু তাৰ পিছৰ 1944 অলিম্পিকো কেঞ্চেল হৈছিল। কিন্তু বন্ধু, তেওঁ গিভ আপ কৰা নাছিল। তেওঁ নিজৰ গোটেই ফ'কাছ লগাই দিছিল 1948ত যি অলিম্পিক হ'ব তাৰ বাবে। 1948ত অলিম্পিক হ'ল। তাত ডিফাৰেণ্ট কাউণ্ট্ৰিৰ বহুত ভাল ভাল পিষ্টল শ্বুটাৰ আহিছিল আৰু সিহঁতে নিজৰ বেষ্ট হাতখনেৰে খেলিছিল। কিন্তু কেৰেলি খেলিছিল নিজৰ অনলি হাতখনেৰে। কিন্তু জিকিল কোন? দ্য মেন উইথ হিজ অনলি হেণ্ড। বন্ধু, তেওঁ তাতো সন্তুষ্ট হোৱা নাছিল। 1952 অলিম্পিক তেওঁ আকৌ এবাৰ জিকিল। তেওঁ অলিম্পিকৰ গোটেই হিষ্টৰী সলনি কৰি দিছিল। তেতিয়ালৈকে কোনো খেলুৱৈ একেলগত দুবাৰ অলিম্পিক জিকা নাছিল। শুনা বন্ধু, আমি এজন লুজাৰৰ কাষলৈ যদি যাওঁ, তেওঁ ক'ব, মই এইটো কাৰণে ফেইল হ'লোঁ, সেইটো কাৰণে মই একো কৰিব নোৱাৰিলোঁ। তেওঁৰ লগত বহুত দীঘল লিষ্ট থাকিব কামটো নকৰাৰ। বন্ধু, আমি এইবোৰ নিগেটিভ থিংকিং এৰিব লাগিব। আমাৰ লগত এটাই ইছ্যু আছে যে এই কামটো ভাল আৰু আমি এই কামটো কৰিমেই। বন্ধু, আজিলৈ ইমানেই। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আকৌ ঘূৰি আহিম এটা নতুন টপিক লৈ। তেতিয়ালৈকে বাই, টেক কেয়াৰ।